মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কৃত শ্ৰীমদ ভাগৱত প্ৰথম স্কন্ধ প্ৰথম অধ্যায় কৃষ্ণ শ্লোক নমো ভগৱতে বাসুদেৱায় জনমাদ্যস্য য়তুৱন্নয়াদিতৰত স্বাৰ্থেষভিঘ্ন স্বৰাট তেনে ব্ৰহ্ম হৃদয় কৱয়ে মুহ্যন্তি য়ৎ সূৰয়ঃ তেজো যথা বিনিময় যত্র ত্ৰিশৰ্গো মৃষা ধাম্না স্বেন সদা নিৰস্তকুহকং সত্যং পৰং ধীমহি ধৰ্ম ব্ৰুজিত কৈতৱব্ৰত পৰমো নিৰ্মলস্বৰাণং শতাং বেদ্যং বাস্তৱমত্ৰ বস্তু শিৱদং তাপত্ৰয়োন্মূলনম শ্ৰীমদ্ভাগৱতে মহামুনি কৃতে কিং পুৰৈৰীশ্বৰ সদ্যো হৃদয়বৰুধ্যতে ভদ্ৰ কৃতিৰ্ভিশুশুভীষ্টচ্ছনাৎ নিগম কল্পতৰুৰ্গলিতং ফলং সুকমুখাদমৃত দ্ৰৱ সংযুতম পিয়ত ৰসমালয়ং মুহুৰহুৰসিকা ভুবি ভাবুকা হৰিৰাম ৰাম ৰাম ৰাম। কৃষ্ণ আৰু ঋষিৰ প্ৰশ্ন। হে ৰাম জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ যাৰ আজ্ঞাশিৰে বহে ব্ৰহ্মা হৰি হৰ মৎস্য কুৰ্ময়াদি অংশ ঈশ্বৰ কৃষ্ণ কোটি কোটি নমস্কাৰ।
নমো নমো মধুমূৰ ৰিপুমহা হৰি অন্ত্যজুয়ুত্তময়াতি হৈ যাক স্মৰি। হে ৰাম সমস্তে জগত উদ্ধাৰক যাৰ নাম হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম। হে ৰাম ৰাম প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি হৰিক স্মৰণে আৰম্ভৰ শোক সিদ্ধি পৰীক্ষিত মুখ কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ। হে ৰাম প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহা মুনীন্দ্ৰ মহন্তে। হে ৰাম ৰাম সংক্ষেপ কৰিয়া উদ্ধাৰিয়া তাৰ সাৰ। শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ। জ্ঞান তিমিৰান্ধস্য জ্ঞানাঞ্জনা শলাকয়া চক্ষুৰুন্মীলিতং येन তস্मै শ্রীগুরুবে নমো নমঃ। তস্मै শ্রীগুরুবে নমো নমঃ। তস্मै শ্রীগুরুবে নমো নমঃ। যিটো মহামতি
গুৰুজনে হৰি ভক্তি পন্থ উপদেশ দিয়াতো সময় সংসাৰৰ পাৰ কৰে অহেনয় পৰম গুৰুৰ ঋণ খুজিবা কপ্ৰতি জানা নিষ্ঠ অন্যত্ৰ উপায় নাহি অঞ্জলিত পৰে অন্যত্ৰ উপায় নাহি অঞ্জলিত পৰে সিজনা পৰম জগত গুৰু হল শ্ৰীমন্ত শংকৰদেৱ কৃপালু পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰুজনাৰ দুখানীয় ভয় চৰণত সমস্ত জীৱৰ মংগলৰ অৰ্থে সৰ্বপ্ৰথমে ভক্তিৰ সেৱাভাগী অৰ্পণা কৰা হৈছে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনা নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনা নাই 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 আমাৰ পৰম গুৰু শংকৰ মাধৱ অভেদ ঈশ্বৰ গুৰু নাহি দুইটো পৰ দুহানো নামক কীৰ্তন কৰিয়া কৃতকৃত্য হুৱে নৰৰা কৃতকৃত্য হুৱে নৰ শংকৰ মাধৱ দুজনা গুৰুৰ অভয় চৰণত পুনশ্চবাৰ সমস্ত জীৱৰ কল্যাণৰ অৰ্থে ভক্তিৰ সেৱাভাগী অৰ্পণা কৰা হৈছে জয় গুৰু শংকৰ মাধৱ ৰাম 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 আজন্মৰ সেৱাৰ স্থলী কৃপালু বাপ বান্ধৱ বাই মাতৃ সমস্ত আপোনাসৱ সমস্ত জনা জ্ঞান জ্যেষ্ঠ বয়োজ্যেষ্ঠ পিতৃতুল্য
আমাৰ অতীব শ্ৰদ্ধাৰ দেউতাসকল, ব্ৰজধামৰ গোপী সদৃশ লক্ষ্মী স্বৰূপা আই মাতৃসকল, দেশৰ ভৱিষ্যত ধৰণী স্বৰূপ ভক্ত প্ৰহ্লাদ আৰু ধ্ৰুৱ সদৃশ কণ কণ মইনা, আমাৰ অগ্ৰজ অনুজ, যুৱক যুৱতী বন্ধু বান্ধৱী সমস্ত জনা আপোনাসক পৰম বৈষ্ণৱৰ দুখানীয় ভয় চৰণত আমি মহামূঢ়মতীয়ে পুনশ্চবাৰ ভক্তিৰ সেৱাভাগী নিবেদন কৰা হৈছে। আমি মহামূঢ়মতী আপোনাসক মহামহন্ত গুৰুজনাৰ সিদ্ধান্ত, আজ্ঞা পৰে ভক্তি, আজ্ঞা নহলে কাৰ শক্তি। আপোনাসক মহামহন্তৰ আজ্ঞা আশীৰ্বাদ হিচাপে শিৰোগত কৰি আমি মহামূঢ়মতী হৈও সেউকী বুদ্ধ বাপজনাৰ লগতে আপোনাসক মহামহন্তৰ নিৰ্দেশ পালন কৰি নিৰ্দিষ্ট কৰি দিয়া আসনভাগীত মাত্ৰ আসনাধীষ্ঠ হোৱা হৈছে। যি মহান দায়িত্ব অৰ্পণ কৰিছে আপোনাসক মহামহন্তই, আমি সিমানৰ পাত্ৰ নহয়। তথাপিতো আপোনাসকৰ আজ্ঞাকে আশীৰ্বাদ হিচাপে আশ্ৰয় কৰি এই মহান দায়িত্বভাগী পালনৰ বাবে আগবাঢ়িব বিচৰা হৈছে। যিহেতু আমি আপোনাসবৰে সন্তান স্বৰূপ, ভাই ভাতৃস্বৰূপ, যি ভুল ত্ৰুটি ৰৈ যাব আপোনাসক মহামহন্তই আমাক নিজৰে সন্তান ভাবি সমাজৰ এজন নিষ্কিন গুৰু ধৰ্মৰ সেৱক ভাবি আপোনাসবে আমাক সেই ভুলখিনি আঙুলিয়াই দি আমাক কৃপা কৰিব বুলি, আপোনাসবৰ চৰণ কমলত এক কণিকা ঠাই দিব বুলি আমি পুনশ্চ আপোনাসক মহামহন্তৰ চৰণত ভক্তিৰ সেৱাভাগী অৰ্পণা কৰা হৈছে। জয় গুৰু শংকৰ মাধৱৰা। পুনশ্চ সেউকী বাপজনাৰ লগতে আমি আপোনাসক মহামহন্তৰ চৰণত সেৱা নিবেদন কৰা হৈছে। যিহেতু বৈকুণ্ঠৰ কল্পতৰু পুৰাণৰ সূৰ্য মহাভাগৱত শাস্ত্ৰ আপোনাসক সৰ্বজানতা। আজিৰ অনুষ্ঠানভাগী আপোনাসক মহামহন্তই কোনভাগী স্কন্ধৰ কোনভাগী অধ্যায় সময়ৰ প্ৰতি লক্ষ্য ৰাখি শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় হোৱাটো বিচাৰে, আপোনাসবে আজ্ঞা কৰিলে আমি আজ্ঞাবাহী ভৃত্য হিচাপে সেই আজ্ঞা পালনৰ বাবে আমি আগবাঢ়িব পৰা হ'ব। আপোনাসবে আমাক কৃপা কৰিব বুলি পুনশ্চ সেৱা নিবেদন কৰা হৈছে। কৃষ্ণ কৃষ্ণ।